Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত অনুপাত আৰু সমানুপাত চেপ্টাৰৰ পৰা অনুশীলনী 11a। আগৰ ভিডিঅ'বোৰত মই 1 ৰ পৰা 6 লৈকে আলোচনা কৰিছো। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম 7 ৰ পৰা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি এইটো চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে হেকলে লাইক আৰু কমেন্ট এটা কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। 7 নম্বৰত চাওক কি দিয়া আছে, তলৰ অনুপাতবোৰৰ বিপৰীত অনুপাতবোৰ লিখা। বিপৰীত মানে তাৰ উল্টাটো, ঠিক আছে। ইয়াতে চাওক এক্সারসাইজ 11a, ঠিক আছে। কোশ্চেন দিয়া আছে 7 নম্বৰ। 7 নম্বৰত দিয়া আছে অনুপাত, তলৰ অনুপাতবোৰৰ বিপৰীত অনুপাতবোৰ লিখিব দিছে, ঠিক আছে। ইয়াৰে 1 নম্বৰটো দিয়া আছে 1:9, এইটোৰ 1:9 দিয়া আছে, ঠিক আছে। ইয়াৰ বিপৰীতটো লিখিব দিছে 1:9 বিপৰীত অনুপাত হ'ব 9:1, ঠিক আছে। তার উল্টাটো হ'ব, এইটো ইফালে আহিব আৰু এইটো ইফালে যাব, ঠিক আছে। তো এতিয়া চোৱা 2 নম্বৰটো কি হ'ব, 4:7 দিয়া আছে, তো ইয়াতে হ'ব 7:4। তাৰ পিছত ইয়াতে 1:1 দিয়া আছে, তো এইটো উল্টালেও কি হৈ যাব, একেই থাকিব, 1:1 থাকিব, তো এইটো 1:1 হ'ব। তাৰ পিছত চোৱা 4 নম্বৰটো দিয়া আছে 10:3, ঠিক আছে। 10:3 দিয়া আছে। যদি ইয়াৰ বিপৰীত অনুপাতটো লিখা তেনেহলে আমি ক'ব পাৰো যে 3:10। তাৰ পিছত 5 নম্বৰটো দিয়া আছে 14:19, তো ইয়াৰ বিপৰীতটো হ'ব 19:14, মানে উল্টাটো হ'ব ইয়াতে, ঠিক আছে। তো 7 নম্বৰটো ইমান নহয়, ইয়াতে কৰিব লগা একো নাই, তো এইখিনি কেৱল মই এনেই কৈ দিছো। এতিয়া চোৱা 8 নম্বৰ গণিতটো। 8 নম্বৰ গণিতটোত কি দিয়া আছে, এখন বিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত দিয়া আছে 3:4 দিয়া আছে। যদি বিদ্যালয়খনৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 840 হয় তেন্তে ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা। ইয়াতে অনুপাত দিয়া আছে 3:4 দিয়া আছে, কিন্তু মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে 840 হয়, তেন্তে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰিব দিছে, ঠিক আছে। তো এতিয়া মই কোশ্চেনটো নিলিখো, ডাইৰেক্ট সলিউশন কৰিম। চোৱা ইয়াতে কোশ্চেন নম্বৰ 8ৰ সলিউশন প্ৰথমত লিখিম আমি, দিয়া আছে কি দিয়া আছে। তো প্ৰথমত লিখিম ছাত্ৰ ছাত্ৰীৰ অনুপাত, ছাত্ৰ ছাত্ৰীৰ অনুপাত দিয়া আছে কি, এই 3:4, ঠিক আছে। আৰু দিয়া আছে ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা, ইয়াতে দিয়া আছে কি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে 840 জন, ঠিক আছে। তো আমাকে ওলাব দিছে কি ছাত্ৰ ছাত্ৰীৰ সংখ্যা ওলাব দিছে। ইয়াতে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰে, এনেকৈ সেপাৰেটকে উলিয়াব দিছে, ঠিক আছে। তো এতিয়া আমি কি ধৰিলাম, ধৰা হল ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা, ধৰা হল ছাত্ৰৰ সংখ্যা, প্ৰথম ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত আৰু ছাত্ৰৰ অনুপাত দিয়া আছে 3:4। তো আমি কি ধৰা হল ছাত্ৰৰ সংখ্যা 3x আৰু ইয়াতে ছাত্ৰীৰ সংখ্যা লিখিম, ছাত্ৰীৰ সংখ্যা 4x হৈ গল, ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা হল। এতেকে আমি কি লিখিম, মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। তো এতেকে মুঠ ছাত্ৰ
ছাত্ৰীৰ সংখ্যা কিমান দিয়া আছিল 840 জন দিয়া আছিল তো ইয়াতে আমি লিখিব পাৰো মুঠ ছাত্ৰ ছাত্ৰী মানে কি ছাত্ৰ আৰু ছাত্ৰীৰ যোগফল তো মুঠ ছাত্ৰ ছাত্ৰীৰ জাগাত এই দিয়া যোনখিনি ধৰি লৈছো এইখিনি লিখিব পাৰো 3x plus 4x ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা মানে মুঠ ছাত্ৰ ছাত্ৰী কিমান জন হয় আমি ধৰি লৈছো ছাত্ৰৰ সংখ্যা 3x আৰু ছাত্ৰীৰ সংখ্যা 4x ঠিক আছে তো কিমান আছিল 840 জন ঠিক আছে তো এতিয়া চোৱা এই দুটা যোগ কৰি দিয়া যোগ কৰি দিলে কিমান 3 আৰু 4 যোগ কৰিলে কিমান হ'ব 7x 840 জন আমাক লাগে কি x ৰ মানটোহে লাগে তো আমি কি x টো ৰাখি দিম ইয়াতে ঠিক আছে x টো ৰাখি দিলে ইয়াতে 840/7 জন x টো ওলাব লাগে এতিয়া চোৱা 7 to 84 ৰ এই 840 ৰ মাজত হৰণ যায় নে নাই এইটো চোৱা এটো হৰণ কৰিলে কিমান বাৰ যাব ইয়াতে চোৱা 840/7 প্ৰথমত 8 ৰ লগত কিমান বাৰ যাব একবাৰ যাব 7 এক থাকিল 14 তাৰ পিছত দুইবাৰ যাব আৰু তো নাই শূন্য এটা আছে এনে শূন্যটো বহাই দিয়া হৈ গল 120 তো আমি কিমান পাইছো 120 জন এটা x ৰ মান কি পাইছো আমি 120 তো এটাকে আমাক কি ওলাব লাগে ওলাব মই যেনটা ধৰি লৈছো ছাত্ৰৰ সংখ্যা প্ৰথমত কি ধৰিছো ছাত্ৰৰ সংখ্যা এটাকে আমাক কি লিখিম যে ছাত্ৰৰ সংখ্যা কি ধৰিছিলো 3x জন ইয়াতে জন লিখা নাই লিখি দিছো মই জন হৈ গল তো 3x ৰ মান আমি কি পাইছো 120 জন তো পূৰণ কৰি দিয়া 3 বাৰং কিমান 36 শূন্য এটা বহাই দিয়া ইমান জন আমাক কি ওলাব দিছে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা এটাকে ছাত্ৰৰ সংখ্যা কি পাইছো 360 জন এটাকে জনী তো আৰু ছাত্ৰীৰ সংখ্যা কিমান আছিল 4x তো জনী হৈ গল 4x ৰ মান বহাই দিয়া কিমান 120 পূৰণ কৰি দিয়া 4 বাৰং 48 আৰু এটা শূন্য হৈ গল এটো হ'ব ইয়াৰ आंसर এটাকে আমি কি পালো ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা পাই গলো ছাত্ৰীৰ সংখ্যা হল 360 জনী 60 জন এন্ড ছাত্ৰীৰ সংখ্যা হল 480 জনী ঠিক আছে এতিয়া চোৱা তাৰ পিছৰ গণিতটো 9 নম্বৰ দিয়া আছে এটা আয়তৰ দিক 84 cm আৰু প্ৰস্থ 72 cm আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত উলিয়াব দিছে ঠিক আছে তো প্ৰথমত সলিউশন মই কোশ্চেনটো নিলিখে তো ইয়াতে কি আয়তৰ দিয়া আছে লেখা given আয়তৰ দিক দিয়া আছে কিমান সেন্টিমিটার 84 সেন্টিমিটার আৰু প্ৰস্থ দিয়া আছে 72 সেন্টিমিটার ঠিক আছে এতিয়া আয়তৰ দিক আৰু অনুপাত উলিয়াব লাগে তেকে আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত উলিয়াব লাগে ঠিক আছে তো আমি কি কৰিম ইয়াতে অনুপাতটো কেনেকৈ ওলাম তাৰ আগত কি কৰিব লাগিব এই 84 আৰু 72 ৰ উৎপাদক ওলাম ঠিক আছে ইয়াতে সো উৎপাদক ইয়াতে এনেকেও লিখিব পাৰো যে 84 অনুপাত 72 এটো অনুপাত হৈ গল কিন্তু ইয়াতে আৰু অনুপাতটো ই কৰিব লাগে তো তাৰ কাৰণে কি কৰিম 84 72 ইয়াৰ উৎপাদক ওলাম আগত প্ৰথমত 2 এৰে হৰণ যাব ঠিক আছে 2 এৰে এটো কিমান বাৰ যাব 4 বাৰ 42 বাৰ ইয়াতে 31 বাৰ যাব ঠিক আছে
এতিয়া আৰু কিবা সংখ্যাৰে হৰণ যায় নেকি? নাযায়। তো ইহঁতৰ অনুপাত হ'ব 42:31। ঠিক আছে, এতেকে লিখিম আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত হ'ব 42:31। ঠিক আছে, এতিয়া চোৱা 10 নম্বৰটো দিয়া আছে এখন বিদ্যালয়ৰ মুঠ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা 110 জন আৰু মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 2200। শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ অনুপাত উলিয়াব দিছে। ঠিক আছে, ইয়াতে কি কৈছে তাৰমানে যে কিমানজন ছাৰত কিমানজন ছাত্ৰ আছে এইটো আমাক উলিয়াব দিছে। ঠিক আছে, 10 নম্বৰ সলিউশন। প্ৰথমত আমাক দিয়া আছে কি গিভেন দিয়া আছে মুঠ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা। মুঠ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা কিমান দিয়া আছে? 110 জন। সংখ্যা দিয়া আছে কিমান? 110 জন। তাৰপিছত দিয়া আছে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে কিমান? 2200। ঠিক আছে, এতিয়া আমাক ওলাব দিছে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ অনুপাত। তো তাৰ কাৰণে কি কৰিব লাগিব? এই দুটাৰ আগত কি ওলাম? আমি উৎপাদক ওলাম। ঠিক আছে, এতেকে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ অনুপাত। ঠিক আছে, শিক্ষক শিক্ষয়িত্ৰী আছিল 110 জন আৰু ছাত্ৰ ছাত্ৰী আছিল 2200। ঠিক আছে, এতিয়া ইয়াৰ পৰাই মই কি কৰিব পাৰো, কেনেকৈ ওলাব পাৰিম? তো ইয়াতে যদি মই এনেকৈ লিখো যে 110 তো তলত হ'ব 2200 হৈ গ'ল। তো এতিয়া চোৱা এইটো শূন্য কাটিব পাৰো আৰু 11 লগত একবাৰ 11টো 22 লগত দুইবাৰ। ঠিক আছে, আৰু এটা শূন্য আছে। তো ইয়াৰ পৰা কি লিখিব পাৰব? 1/20 হয়। তো এতেকে অনুপাত হ'ব ডাইৰেক্ট লিখো মই আৰু শিক্ষক শিক্ষয়িত্ৰী নিলিখো। হ'ব অনুপাত হ'ব 1:20। ঠিক আছে, এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি লোৱা। এতিয়া চোৱা 11 নম্বৰটো কি দিয়া আছে? 5000 টকা অমৰ আৰু সমৰৰ মাজত 1:4 অনুপাতত ভগাই দিয়া। কিমান টকা ভগাই দিব দিছে? 5000 টকা। অমৰ আৰু সমৰৰ মাজৰ অনুপাত আছিল 1:4। ঠিক আছে, তো এতিয়া চোৱা কোশ্চিন নম্বৰ 11 সলিউশন। গিভেন দিয়া আছে, প্ৰথমত দিয়া আছে অমৰ আৰু সমৰৰ মাজৰ অনুপাত বা আগতে আছে কি মুঠ টকা। মুঠ টকা দিয়া আছে কিমান? 5000 টকা। ঠিক আছে, আৰু কি কৈছে? অমৰ আৰু সমৰৰ মাজৰ অনুপাত। অমৰ আৰু মাজৰ
অনুপাত দিয়া আছে 1:4 ঠিক আছে তো আমাক কি কৰিব দিছে এইটো আমাৰ দুইজনৰ মাজত কি এই অনুপাতত ভাগ কৰিব দিছে তো ধৰা হল অমৰে পাব x টকা হৈ গল আৰু সমৰে পাব 4x টকা এটো আমি ধৰি লৈছো ঠিক আছে এটো আমি কি কৰিছো ধৰি লৈছো তো ইয়াতে আৰু কি দুয়োজনৰ মুঠ টকা কিমান দি আছে 5000 টকা এতেকে দুয়োজনৰ মুঠ টকা সমান সমান কিমান দি আছে 5000 টকা ঠিক আছে তো দুয়োজন আৰু কি ধৰিছো আমি প্ৰথমত x টকা আৰু 4x টকা ধৰি লৈছো তো ইয়াতে লিখিম x + 4x সমান সমান কিমান হ'ব 5000 টকা হৈ গল x আৰু 4x ক কিমান কৰিব পাৰো আমি 5x লিখিব পাৰো মান টকা তো আমাক উলিয়াব লাগে x ৰ মানটো x টো ৰাখি দিয়া 5 টো ইফালে যাব হয় তো 5 টো ইয়াৰ লগত কিমান বাৰ যাব একবাৰ যাব তাৰ মানে আমি পাম 1000 টকা হৈ গল কিন্তু আমাক উলিয়াব দিছে কি x ৰ মানটো পাই গলো তেনো অমৰে এতেকে আমি লিখিম যে অমৰে পাব কিমান টকা পায় এটো লিখিম তো এতেকে প্ৰথমত x ৰ মান পাইছো x ৰ মান কিমান পাইছো 1000 এতেকে লিখিম অমৰে পাব কিমান পাব x ৰ মান x তো x ৰ মান কিমান পাইছো আমি 1000 টকা এতেকে অমৰে পাব 1000 টকা আৰু সমৰে পাব কিমান ধৰিছো আমি 4x ঠিক আছে তো 4 * x ৰ মান কিমান আমাৰ 1000 হৈ গল তো 1000 আৰু 4 লগত পূৰণ দিলে কিমান হ'ব 4000 টকা এতিয়া চোৱা 12 নম্বৰটো দিয়া আছে 15000 এই 1521 টকা সোণালী আৰু জোনালীৰ মাজত 7:2 অনুপাতত বগোৱা এই 11 নম্বৰ আৰু 12 নম্বৰ এজেটিস একে আছে ঠিক আছে তোমালোকে মই যেনেকে কৰিছো 11 নম্বৰটো ঠিক তেনেকে 12 নম্বৰটো কৰি লবা নিজে নিজে এতিয়া চোৱা 13 নম্বৰটো কি কৈছে শ্যামন্তই মাহিলী 15300 টকা উপাৰ্জন কৰে ইয়াৰে তেও 1224 টকা জমা কৰে কিমান টকা জমা কৰে 1224 টকা জমা কৰে তেনেহলে তলৰ অনুপাতবোৰ উলিওৱা ইয়াতেও একেই হ'ব ইয়াতে হৈছে তেওৰ আয় আৰু জমা তেওৰ আয় কিমান আছিল 15300 আছিল জমা কিমান থুয়ে 1224 তেনেহলে এই দুটাৰ আমাক অনুপাত উলিয়াব দিছে ঠিক আছে এইটো আৰু এইটোৰ অনুপাত উলিয়াব দিছে প্ৰথমটো দ্বিতীয়টো দিয়া আছে তেওৰ আয় আৰু খৰচ তেওৰ আয় হল এইটো খৰচ কিমান হল ইয়াৰ পৰা এইটো মাইনাস কৰি দিলে যিমান হ'ব হিমান হ'ব খৰচৰ পৰিমাণ ঠিক আছে তাৰ পিছত চোৱা 3 নম্বৰটো কৈছে তেওৰ খৰচ আৰু জমা তেওৰ খৰচ কিমান ওলাইছিল এটা ইয়াৰ পৰা এইটো মাইনাস কৰিলে যিমান হ'ব এইটো হল তেওৰ খৰচ আৰু কি কৈছে জমা হল এইটো খৰচ আৰু এইটোৰ অনুপাত উলিয়াব দিছে ঠিক আছে এই দুটাই তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল নিজে নিজে কৰিবা এই দুটা যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিবা আৰু যদি ভিডিওটো ভাল লাগে লাইক আৰু কমেন্ট কৰি দিবা